ভাৰতীয় জনতা পাৰ্টিৰ লখিমপুৰ জিলা সমিতিৰ সভাপতিগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছে দুগৰাকী সাংসদ এগৰাকী বিধায়কৰ লগতে জিলাখনৰ 12টা মণ্ডলৰ ভিতৰত 9টা মণ্ডলে দলৰ ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰিছে আটাইকেইগৰাকীয়ে স্বাক্ষৰ কৰা পত্ৰ তেজপুৰৰ সাংসদ ৰঞ্জিত দত্ত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে বিহপুৰৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞে স্বাক্ষৰ কৰিছে উক্ত অভিযোগ পত্ৰখনত আনহাতে জিলাখনৰ ভিতৰত ৰঙানদী সমষ্টিৰ 3টা মণ্ডল নাওবৈচা সমষ্টিৰ 3টা মণ্ডলৰ লগতে বিহপুৰীয়া সমষ্টিৰ 3টা মণ্ডলৰ সভাপতিয়ে স্বাক্ষৰ কৰি জিলা সভাপতি শ্যামল শৰ্মাক অপসাৰণ কৰিবলৈ দাবী জনাই ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ প্ৰেৰণ কৰিছে এখন পত্ৰ দলটোৰ জিলা সভাপতিগৰাকীৰ বিৰুদ্ধে উঠিছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উল্লেখযোগ্য যে অভিযোগ পত্ৰখনত এইদৰে আছে যে লখিমপুৰ জিলা সমিতিৰ সভাপতি শ্ৰী শ্যামল শৰ্মাই দায়িত্ব গ্ৰহণৰ পিছৰ পৰাই দলৰ নীতি আদৰ্শৰ বিৰুদ্ধাচৰণে একপক্ষীয় স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত জিলাখনত দলৰ সাংগঠনিক ক্ষেত্ৰত অৰাজকতাই বিৰাজ কৰাৰ লগতে অন্তঃকণ্ডলে বিশেষভাৱে গা কৰি উঠিছে আৰু উল্লেখ কৰিছে যে সমাগত 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ লগত গোপন বুজাবুজিৰ জৰিয়তে দলৰ কেন্দ্ৰীয় নেতৃবৰ্গকো বুঢ়া অংগুষ্ঠ প্ৰদৰ্শন কৰি নিজৰ ময়মতালিৰে অব্যাহত ৰখাৰ অভিযোগ আনিছে আনহাতে দলৰ বহু প্ৰবীণ নেতা কৰ্মীক ভয় ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে অভিযোগ পত্ৰখনত এতিয়া জিলা সভাপতি শ্যামল শৰ্মাৰ বিৰুদ্ধে এইদৰে অভিযোগ আনি স্বাক্ষৰ সম্বলিত পত্ৰ লাভ কৰি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো এক ডাঙৰ প্ৰশ্ন ভিতৰত 9টা মণ্ডলে দলৰ ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰিছে আটাইকেইগৰাকীয়ে স্বাক্ষৰ কৰা পত্ৰ তেজপুৰৰ সাংসদ ৰঞ্জিত দত্ত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ লগতে বিহপুৰৰ বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞে স্বাক্ষৰ কৰিছে উক্ত অভিযোগ পত্ৰখনত আনহাতে জিলাখনৰ ভিতৰত ৰঙানদী সমষ্টিৰ 3টা মণ্ডল নাওবৈচা সমষ্টিৰ 3টা মণ্ডলৰ লগতে বিহপুৰীয়া সমষ্টিৰ 3টা মণ্ডলৰ সভাপতিয়ে স্বাক্ষৰ কৰি জিলা সভাপতি শ্যামল শৰ্মাক অপসাৰণ কৰিবলৈ দাবী জনাই ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ প্ৰেৰণ কৰিছে এখন পত্ৰ দলটোৰ জিলা সভাপতিগৰাকীৰ বিৰুদ্ধে উঠিছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উল্লেখযোগ্য যে অভিযোগ পত্ৰখনত এইদৰে আছে যে লখিমপুৰ জিলা সমিতিৰ সভাপতি শ্ৰী শ্যামল শৰ্মাই দায়িত্ব গ্ৰহণৰ পিছৰ পৰাই দলৰ নীতি আদৰ্শৰ বিৰুদ্ধাচৰণে একপক্ষীয় স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত জিলাখনত দলৰ সাংগঠনিক ক্ষেত্ৰত অৰাজকতাই বিৰাজ কৰাৰ লগতে অন্তঃকণ্ডলে বিশেষভাৱে গা কৰি উঠিছে আৰু উল্লেখ কৰিছে যে সমাগত 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ লগত গোপন বুজাবুজিৰ জৰিয়তে দলৰ কেন্দ্ৰীয় নেতৃবৰ্গকো বুঢ়া অংগুষ্ঠ প্ৰদৰ্শন কৰি নিজৰ ময়মতালিৰে অব্যাহত ৰখাৰ অভিযোগ আনিছে আনহাতে দলৰ বহু প্ৰবীণ নেতা কৰ্মীক ভয় ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে অভিযোগ পত্ৰখনত এতিয়া জিলা সভাপতি শ্যামল শৰ্মাৰ বিৰুদ্ধে এইদৰে অভিযোগ আনি স্বাক্ষৰ সম্বলিত পত্ৰ লাভ কৰি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো এক ডাঙৰ প্ৰশ্ন